আনিছো কপ ফুলয়ে পাহি তোমালৈ আনিছো কপ ফুলয়ে পাহি ও খোপাতে ওই গুজি দিম খোপাতে ওই গুজি দিম বুলি বন্তি প্ৰজ্বলন কৰিলোঁ। এইটো সুযোগ দিয়াৰ বাবে বিশেষভাৱে ৰামপুৰ নৱজোৱান সংঘৰ কৰ্মকৰ্তাসকলক আৰু এই অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। বিহু সম্পৰ্কে ক'বলগীয়া একো নাই, আপোনালোকে সকলোৱে জানে। আমনি দিয়াৰ বাহিৰে অন্য একো নহ'ব। আৰু যিহেতু এটা নমস্কাৰ। আজি ৪৬ সংখ্যক ৰামপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ আজি আমাৰ মুকলি বিহু প্ৰতিযোগিতা চলি আছে। ইতিমধ্যে পোনপ্ৰথমে অসমবাসী ৰাইজলৈ আমাৰ ৪৬ সংখ্যক ৰামপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ যিহেতু অসমৰ বাপতি সাহোন ৰঙালী বিহু, এই উৎসৱটি আমি প্ৰতি বছৰে আমি ৰামপুৰ নৱজোৱান সংঘৰ উদ্যোগত বিহু বাকৰিত আমি পালন কৰি আহিছোঁ। এই বছৰো আমি আজি ২৫ বহাগত ৯ মে আমি ৰামপুৰবাসীয়ে আজিৰ এই অনুষ্ঠানটো ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী চলি আছে। বিহু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহু দল আহি আছে, তেখেতসকলৰ বিহু উপভোগ কৰি আছে। আমাৰ আজিৰ এই অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেৰে বিহু উৎসৱটি উৎসৱমুখৰ পৰিৱেশ হৈ আছে। এই চেগতে সকলো ৰাইজলৈকে আজি আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অনাগত দিনতো যাতে অসমীয়া সংস্কৃতি ৰক্ষাৰ কাৰণে আমি সকলোৱে মিলিত হৈ আমাৰ বাপতি সাহোন ৰঙালী বিহুটি আমি পালন কৰি যাব পাৰোঁ, তাৰ কাৰণে মই সকলো ৰাইজৰ ওচৰত আহ্বান ৰাখিছোঁ।